নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই মহচিন আকৌ আজি পলিনমিয়েলৰ বেলেগ এটা চেপ্টাৰ লৈ পেলাই আহিছোঁ। আৰু এই চেপ্টাৰটো তোমালোকৰ সেইদিনা বাকী থাকি যোৱা যিখিনি অংক আছিলে আৰু এইকেইটা অংক আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হয়। সেই ইম্পৰ্টেণ্ট অংকখিনি লৈ পেলাই আজি তোমালোকৰ মাজত আহিছোঁ। গতিকে পুনৰ ডাইৰেক্ট আমি অংকৰ মাজতে যাওঁ। আমি সেইদিনা 1 আৰু 2টো কৰাইছিলোঁ 2.3। আজি কুৱেশ্যন নম্বৰ 3টো কৰাব খুজিছোঁ। যে কুৱেশ্যন নম্বৰ 3টোত কি দিছে যে যদি দুটা শূন্য √5/3 এণ্ড -√5/3 তেন্তে 3x⁴ + 6x³ - 2x² - 10x - 5 বাকী আটাইবোৰ শূন্য ওলোৱা। গতিকে এই অংকটোত ইয়াত কি গিভেন দি আছে যে p of x ইকুৱেল যে 3x⁴ + 6x³ - 2x² - 10x - 5 ইয়াৰ কি কৰা আছে, দুটা জিৰ' দিয়া আছে। ইয়াৰ দুটা জিৰ' দিয়া আছে আৰু এইটো দুটা জিৰ' দিয়া আছে। ইয়াৰ দুটা জিৰ' দিয়া আছে আমাৰ কি 2 zeros are √5/3 and -√5/3। এতিয়া ইয়াত ইয়াৰ পৰা আমি কি কৰিম, আমি ইয়াৰ g of x টো উলিয়াই পেলাম। কেনেকে উলিয়াম, ইয়াত এটা বস্তু চাবা, যি দুটা জিৰ' দিয়া আছে, জিৰ' দিয়া আছে মানে কি এই জিৰ' কেইটা মানে কি এক্সৰ ভেলু, মানে x ইকুৱেল এটা হ'ল √5/3 আৰু এটা x ইকুৱেল -√5/3। এতিয়া ইয়াত যদি আমি কি কৰোঁ, x ইকুৱেল আমি যদি এইটো কি কৰোঁ এইফালে লৈ আনো, এক্সৰটো কি হ'ব -√5/3 ইকুৱেল 0, আকৌ কি হ'ব x ইকুৱেল x এইটো এফালে লৈ আহিলে x প্লাছ √5/3 ইকুৱেল 0। এতিয়া এই দুটা মাল্টিপ্লাই কৰি দিলে, তেতিয়া আমাৰ কি হ'ব, পলিনমিয়েলটো ওলাই যাব। গতিকে কি হ'ব, এইটো a - b আৰু এইটো কি হৈছে a + b। গতিকে কি হ'ব x² - √5/3 হোল স্কুৱাৰ। গতিকে আমি ইয়াত কি লিখিম যে x² মানে ইয়াত শ্বৰ্টকাটকে এটা বস্তু তোমালোকে মনত ৰাখিলে হ'ল, জিৰ' যি দুটা দিয়া থাকিব, যিটোৰ আগত প্লাছ চাইন থাকিব সেইটো এক্সৰ লগত মাইনাছ কৰিবা, যিটো মাইনাছ দিয়া থাকিব সেইটো এক্সৰ লগত প্লাছ কৰিবা, আৰু সেই দুটা মাল্টিপ্লাই কৰি দিলে, সেই দুটা যদি মাল্টিপ্লাই কৰি দিওঁ তেতিয়া আমাৰ কি ওলাই যাব, পলিনমিয়েলটো ওলাই যাব। পলিনমিয়েলটো ওলাই যাব যে কি হ'ব x² - √5/3 হোল স্কুৱাৰ। এতিয়া ইয়াত কি হ'ব, x² স্কুৱাৰ ৰুটে কাটি গ'ল, কি থাকিলে 5/3। এতিয়া তলত আমাৰ 3 এটা আছে, 3টো আমি যদি দুটাৰ লগত মাল্টিপ্লাই কৰি দিওঁ ইয়াত হ'ব 3x² আৰু 5/3 লগত 3 মাল্টিপ্লাই কৰিলে 3 কাটি যাব, কি থাকিব -5। এইটো আমাৰ কি হ'ল, জিৰ'ছৰ পৰা আমি পলিনমিয়েলটো পাই গ'লো। এতিয়া ইয়াৰ পৰা মই এইটো দি কি কৰিম, আমি ইয়াক কি কৰিব লাগিব, এই পলিনমিয়েলটো দি ইয়াক কি কৰিব লাগিব, আমি ডিভাইড কৰিব লাগিব। যদি ডিভাইড কৰোঁ, ডিভাইড কৰিলে কি ওলাব আমি চাওঁ। ডিভাইড কৰাৰ পিছত আমি ডিভাইড কৰিম কি দি, 3x² - 5 এইটো দি কাক ডিভাইড কৰিম, যে 3x⁴ + 6x³ - 2x² - 10x - 5। এতিয়া ইয়াক ডিভাইড কৰোঁতে ডিভাইডৰ নিয়মবিলাক তোমালোকক আগত শিকাইছোঁ মই। কেনেকৈ শিকাইছোঁ যে ইয়াৰ যিটো দি ডিভাইড কৰিম তাৰ প্ৰথমটো, আৰু যাক ডিভাইড কৰিম তাৰ প্ৰথমটো চাব লাগে। গতিকে কেনেকৈ আছে প্ৰথমটো, যে 3x⁴ 3x², এইটো 3 কাটি গ'ল, তলত দুটা x আছে, ওপৰত 4টা আছে। গতিকে কেইটা x থাকিলে, দুটা মানে x² থাকিলে, আমি ইয়াত x² বহালোঁ। এতিয়া x² বহালে ইয়াত কিমান হৈ যাব, 3x⁴ এইটোৱে ইয়াৰ লগত মাল্টিপ্লাই কৰিলে, এইটো আছে মাইনাছ, এইটো আছে প্লাছ, গতিকে কি হ'ব -5x²। এতিয়া যদি মই কি কৰোঁ, তলত এইটো মাইনাছ কৰোঁ, চাইনটো উল্টা হৈ যায়, চাইনটো উল্টা হৈ গ'ল, এইটো প্লাছ মাইনাছ মিলি আছে গ'ল। গতিকে ওপৰৰ পৰা কি নামিব, 6x³ আৰু এইটো ডাঙৰটোৰ আগত প্লাছ চিন, সৰুটোৰ আগত মাইনাছ চিন, চাইনটো আহিব কি প্লাছ। 5ৰ পৰা 2 মাইনাছ কৰিলে কি হ'ল 3x² আকৌ -10x - 5। এতিয়া ইয়াৰ প্ৰথমটো কি আছে, 6x³, ইয়াত আছে 3x²। 6x³ 3x² যদি আমি ডিভাইড কৰোঁ, 3 6ত গ'ল 2 টাইম, x² ইয়াত x³ কাটিলে কি থাকিলে x। গতিকে ইয়াত কিমান আহিলে, প্লাছ 2x আহিলে। গতিকে এতিয়া এইটোৱে ইয়াৰ লগত মাল্টিপ্লাই কৰিলে 6x³ হৈ গ'ল, আৰু এইটো ইয়াৰ লগত মাল্টিপ্লাই কৰিলে কিমান হ'ল, -10x হৈ গ'ল। গতিকে আমি ইয়াত কি কৰিম, তলৰ চাইনকেইটা যদি উল্টা কৰি দিওঁ, এইটো প্লাছ মাইনাছ মিলি আছে, এইটো গ'ল, এইটো প্লাছ মাইনাছ মিলি আছে, এইটো গ'ল, কি থাকিলে 3x² মাইনাছ কি থাকিলে 5। এতিয়া ইয়াতো আছে 3x² - 5, ইয়াতো 3x² - 5। গতিকে কেইবাৰ যাব, একবাৰ যাব, 1 টাইম। গতিকে 3x² মাইনাছ কিমান হৈ গ'ল 5। ৰিমাইণ্ডাৰটো কি আহি গ'ল, 0 আহি গ'ল, ৰিমাইণ্ডাৰটো 0 আহি গ'ল। এতিয়া ৰিমাইণ্ডাৰটো যেতিয়া 0 আহি গ'ল, ইয়াতে এটা বস্তু তোমালোকে, আমি এইটো দি ইয়াত ডিভাইড কৰিলোঁ, 0 আহিল। আমি সেইদিনা
সেইদিনা অংক কৰোঁতে এটা বস্তু পাইছিলোঁ, আমি কি কৰিছিলোঁ, এটা বস্তু পাইছিলোঁ যদি ডিভাইড কৰি 0 হৈ যায় তেতিয়া এই বস্তুটো কি হ'ব, এই বস্তুটো আমাৰ পলিনমিয়েলটো ইয়াৰ কি হ'ব, এটা ফেক্টৰ হ'ব, উৎপাদক হ'ব। এইটো তুমি আগতে ইয়াত লিখি দিবা, কাৰণ যিহেতু এইটো ফেক্টৰ হ'বই, কেলে হ'ব, কাৰণ এইটো আমি কিহৰ পৰা বনাইছোঁ যে ইয়াৰ যি দুটা 0 দিয়া আছে, কোন দুটা 0 দিয়া আছে, যি দুটা 0 দিয়া আছে তাৰ পৰা আমি পলিনমিয়েলটো বনাইছোঁ, এই 0ৰ পৰা বনাইছোঁ। চোৱা, ইয়াৰ পৰা আমি এই দুটাৰ পৰা কি বনাইছোঁ, আমি এই পলিনমিয়েলটো বনাইছোঁ। গতিকে এইটো কি হ'ব, পি অফ এক্সৰ ফেক্টৰ হ'বই। গতিকে ইয়াত আমি আগতে লিখি দিব পাৰোঁ since g of x is a factor of p of x, ইয়াত বুলি লিখি দিব পাৰি বা অসমীয়াত লিখিলে g of x টো p of x ৰ উৎপাদক হয় বুলি লিখিব লাগিব, উৎপাদক হয়। গতিকে যদি উৎপাদক হয় আমি কি পালোঁ, ইয়াৰ সেইকাৰণে কি পালোঁ, ৰিমাইণ্ডাৰটো কি পাই গ'লোঁ আমি, ইয়াৰ ৰিমাইণ্ডাৰটো কি পালোঁ, আমি ৰিমাইণ্ডাৰটো চোৱা 0 পালোঁ। গতিকে এইটো উৎপাদক হৈ গ'ল। এতিয়া আমি কি কৰিব লাগে, এই যে যিটো আমি এনচাৰ পালোঁ x² প্লাছ 2x প্লাছ 1, ইয়াৰ পৰা ইয়াৰ কি কৰিব লাগিব, ইয়াৰ 0 কেইটা কি হয় উলিয়াব লাগিব। গতিকে আমি কি কৰোঁ, ইয়াৰ 0 কেইটা কি হয় আমি চাই লওঁ, zeros of x² প্লাছ 2x প্লাছ 1 ইকুৱেল 0 এটা আমি দি দিব পাৰোঁ। এতিয়া আমি কি কৰোঁ, এইটো যদি আমি কি ফেক্টৰাইজ কৰোঁ, x² প্লাছ 2x টোক আমি কি লিখিব পাৰিম, আমি ইয়াৰ যদি ফেক্টৰাইজটো তোমালোকক শিকাইছিলোঁ, ইয়াত 1 আছে, 1 1 যা 1, গতিকে 1 আৰু 1 প্লাছ কৰিলে কিমান হৈ গ'ল, 2 প্লাছ 1 ইকুৱেল 0। এতিয়া ইয়াত কিমান হৈ গ'ল, x² প্লাছ x প্লাছ 1। এতিয়া আমি ইয়াৰ পৰা যদি কি কৰোঁ, ইয়াৰ পৰা এটা x কমন ল'লে কি থাকিব, x প্লাছ 1 থাকিলে, প্লাছ ইয়াৰ পৰা 1 এটা কমন ল'লে কি থাকিলে, x প্লাছ 1। এতিয়া কি হৈ গ'ল আমাৰ ইয়াত x প্লাছ 1 ইনটু x প্লাছ 1। এতিয়া আমি কি কৰোঁ, x প্লাছ 1 ইকুৱেল 0, x প্লাছ 1 ইকুৱেল 0। এতিয়া কিমান হ'ব, x ইকুৱেল এইফালে 1টো নিলে এইফালে কি হৈ গ'ল, -1, x ইকুৱেল এইফালে 1টো নিলে কি -1। এতিয়া চোৱা, প্ৰথমে আমাক দুটা 0 দিয়া আছিলে, এটা দিয়া আছিলে √5/3, √5/3 আৰু এটা কি আছিলে -√5/3। এতিয়া ইয়াত দুটা 0 পালোঁ, কি পালোঁ, -1 আৰু কি পালোঁ, -1 আৰু কি পালোঁ, -1। গতিকে 4টা 0 ওলালে, তাৰমানে তোমাৰ কেলে 4টা 0 ওলালে চোৱা, মই কৈ দিছোঁ ইয়াৰ হায়েষ্ট পাৱাৰটো কিমান আছিলে। এইটো তোমালোকক একদম আৰম্ভণি কনচেপ্টবিলাক যিসকলে আমাৰ ভিডিঅ'বিলাক প্ৰথমৰ পৰা চোৱা নাই সিহঁতক অকণমান বুজিবলৈ প্ৰব্লেম পাব। গতিকে তোমালোকে প্ৰথমৰ পৰা চাবা, ইয়াত হায়েষ্ট পাৱাৰটো কিমান আছে, 4। গতিকে আমাৰ কেইটা 0 ওলালে, আমাৰ 0 কেইটা ওলালে, চোৱা 0 কেইটা ওলালে, ইয়াত 4টা ওলালে, 1 2 এই দুটা গিভেন দি আছিলে আৰু দুটা 0 ওলাইছে, -1 -1, 4টা 0 ওলাইছে। গতিকে আমাক দুটা 0 দিয়া আছিলে আৰু দুটা 0 আমি ইয়াৰ পৰা উলিয়াইছোঁ। গতিকে টোটেল কেইটা 0 হৈছে, 4টা 0 হৈছে। গতিকে এনেকৈ তোমালোকে কি কৰিব পাৰা, বস্তুবিলাক ইজিলি হৰণ কৰি, ইজিলি বস্তুবিলাক বুজি পালে তোমালোকে ইজিলি বস্তুবিলাক উলিয়াব পাৰা। চোৱা, মই উলিয়াই দিছোঁ বস্তুটো, অকণমান সৰু কৰি আকৌ গোটেইখিনি দেখুৱাই দিছোঁ। গতিকে এনেকৈ তোমালোকে বস্তুবিলাকৰ কনচেপ্টবিলাক ষ্টাৰ্টিঙৰ পৰা যদি বুজি পোৱা, মই চোৱা প্ৰথমে পলিনমিয়েল বুজাইছোঁ, তাৰপিছত কেনেকৈ ফেক্টৰাইজ কৰে সেইটো বুজাইছোঁ, তাৰপিছত কেনেকৈ ডিভাইড কৰে সেইটো বুজাইছোঁ, আজি নতুনকৈ ডিভাইড কৰি কেনেকৈ 0 উলিয়াই সেইটো শিকাইছোঁ। সেইকাৰণে মই ষ্টাৰ্টিঙৰ পৰা চিৰিয়েলকৈ তোমালোকক বস্তুবিলাক শিকাই আছোঁ। গতিকে ভিডিঅ'বিলাক যিসকলে প্ৰথমৰ পৰা চোৱা নাই, নতুনকৈ আহিছা, সেইসকলে কিন্তু প্ৰথমৰ পৰা আমাৰ আগৰ ভিডিঅ'বিলাক চাই ল'বা, তেতিয়া এই বস্তুটো বুজিবলৈ বেছি ইজি হ'ব। আৰু যদি বুজি পোৱা নাই কমেণ্ট কৰিলে আকৌ কৰাই দিম। গতিকে এইটো সামৰিছোঁ আমি, তাৰ পিছৰ অংকটো কৰিবলৈ আগবাঢ়িছোঁ। তাৰ পিছৰ অংকটো কি দিয়া আছে, আমাৰ গিভেনত আছে। ছাত্ৰ ছাত্ৰীসকল, কুৱেশ্যন নম্বৰ 4টো কৰিবলৈ ওলাইছোঁ। ইয়াত কি দিয়া আছে যে p of x ইকুৱেল x³ - 3x² প্লাছ x প্লাছ 2। ইয়াক কি কৈছে প্ৰশ্নটো, যে ইয়াক g of x এটা g of x এৰে ডিভাইড কৰিলে কি থাকে, আমাৰ ভাগফলটো q of x কিমান হয়, x - 2, আৰু r of x টো কিমান হয়, আমাৰ -2x প্লাছ 4। এই g of x টো কিমান আছে উলিয়াব লাগে। গতিকে এইটো কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, আমি ভাগকলন বিধিটো আমি ইউজ কৰিম, যে উই নো ডেট যে g of x ইনটু q of x প্লাছ r of x ইকুৱেল p of x। ইয়াত আমি ভেলু কেইটা বহাই দিম, g of x ৰ ভেলুটো উলিয়াব লাগে, q of x ৰ ভেলু হ'ল x - 2
r of x ৰ ভ্যালু হল -2x + 4 আৰু p of x ৰ ভ্যালুটো হল x³ - 3x² + x + 2 এতিয়া মই কি কৰো প্ৰথমে g of x * x - 2 x³ - 3x² + x এইটো -2x আছে ইয়াত এইটো এফালে নিলে কি হৈ যাব +2x এফালে কি আছে +2 এই 4 টো প্লাস হৈ আছে এফালে নিলে কি হৈ যাব -4 এতিয়া কি হ'ব g of x x - 2 এইটো সিম্পলিফাই কৰিলে x³ - 3x² + 3x এফালে 2 ৰ পৰা 4 গল কিমান থাকিলে -2 এতিয়া আমি কি চাইছো ইয়াত দেখিছো যে x - 2 টো ইয়াৰ লগত মাল্টিপ্লাই হৈ আছে এফালে গলে কি হ'ব ডিভাইড হ'ব গতিকে আমি কি কৰো g of x ৰ ভ্যালুটো উলিয়াবৰ কাৰণে g of x টো এফালে ৰাখিলো এফালে এটো গলে কি হ'ব x³ - 3x² + 3x - 2 / x - 2 এতিয়া x - 2 দি এক ডিভাইড কৰিম ডিভাইডটো তোমালোকক ইতিমধ্যে কেইবাটাও শিকাইছো তথাপিও কৈ দিছো মই নাও x - 2 দি ডিভাইড কৰিম x³ - 3x² + 3x - 2 এটো কৰাৰ লগে লগে আমাৰ g of x ৰ ভ্যালুটো ওলাই যাব গতিকে ইয়াত এটা x আছে ইয়াত তিনটা x আছে গতিকে কিমান দিম দুটা x x² হ'ব x³ এটো মাল্টিপ্লাই কৰিলে ইয়াৰ আগত মাইনাস সাইন এটো প্লাস গতিকে প্লাস 7 আছে -2x² ইয়াত কি হ'ব তলৰ সাইন কিটা উল্টা হৈ যাব ইয়াত ডাঙৰটো আগত মাইনাস সাইন তলৰটো আগত সৰুটো আগত কি আছে প্লাস সাইন গতিকে -x² থাকিব ওপৰৰ পৰা 3x - 2 নমালো এতিয়া ইয়াত কিমান হ'ব আকৌ -x দিম কাৰণ ইয়াত এটা x ইয়াত দুটা x আছে গতিকে -x² এটো -7 আছে প্লাস ইয়াত কিমান হৈ যাব 2x গতিকে ইয়াত আমি সাইন কিটা উল্টা কৰি দিলে ডিভাইডটো তোমালোকক আগত শিকাইছো ইয়াত কিমান x - 2 থাকিলে ইয়াতো x - 2 আছে +1 ইয়াত কি দিলু x - 2 গতিকে ৰিমাইন্ডাৰটো কি হৈ গল 0 হৈ গল ৰিমাইন্ডাৰ 0 হৈ গল গতিকে আমাৰ ইয়াত কি থাকিলে g of x ৰ ভ্যালুটো কিমান পালো আমি x² এটাকে দিয়াৰ পৰ এনসাৰটো কিমান আইব g of x = x² - x + 1 এইটো হৈ গল আমাৰ এনসাৰটো গতিকে নাম্বাৰ 3 আৰু 4 টো হৈ গল এতিয়া একে টাইপৰ 0 ওলোৱা আৰু এটা সামস তোমালোকক শিকাই দিম এটো লেসনৰ বাকি কেটা অংক তোমালোকে কৰিবলৈ ট্রাই কৰিবা আৰু যেটো নোৱাৰা এটো আমাক কমেন্ট কৰিলে তেতিয়া আমি সেইখিনি বস্তু আকৌ এটা ভিডিও বনাই মই এটো অংকটো সৰু কৰি মই গোটেইখিনি বস্তু আকৌ দেখুৱাই দিছো গতিকে কেনেকৈ আমি ভ্যালুটো বহালো বহাই পেলাই এফালে প্ৰথমে এটো নিলু তাৰ পিছত নি পেলাই সিম্পলিফাই কৰি আমি এটো পলিনোমিয়ালটো পালো তাৰ পিছত এফালে মাল্টিপ্লাই হৈ আছে এফালে নি ডিভাইড কৰি আমি g of x টো কি পালো x² - x + 1 এটো আনসাৰটো পাই গলো গতিকে এতিয়া আমি কি কৰিম কোৱেশ্চন নম্বৰ 6 ৰ পৰা 6 ৰ পৰা আমি এটা কোৱেশ্চন দেখুৱাই দিম 6 ত তিনটা কোৱেশ্চন আছে সেম একেই সেম কোৱেশ্চন আছে 1 2 3 তিনটা কোৱেশ্চন আছে তাৰ ভিতৰত মই কোৱেশ্চন নম্বৰ 2 কে দেখুৱাই দিছো যে কি দিয়া আছে p of x = 6 or 3 আৰু বাকিখিনি লাগিলে তোমালোকে মোক কলে মই কমেন্ট কৰি দিম মই কোর্সটো হনকালে কমপ্লিট কৰিব খুজিছো যিমান পাৰো বেছিকে হাফ ইয়াৰলি কোৱেশ্চন খিনি হেক কৰিব খুজিছো কোর্সটো গতিকে কিমান আছে x to the power 4 plus x³ minus 9x² minus 3x 9x² minus 3x plus 18 এটো দি আছে p of x আৰু ইয়াৰ দুটা 0 দি আছে 2 zeros are √3 and minus √3 এই দুটা 0 দি আছে এটো যে মই কোৱেশ্চন নম্বৰ 3 যেটো কৰিলো তাৰ নিচিনা একে সেম হয় গতিকে আৰু অসমীয়াত কি লিখিবা মানে ইয়াৰ শূন্য দুটা অসমীয়াত লিখি দিবা ইয়াৰ শূন্য দুটা এতিয়া ইয়াৰ পৰা আমি কি কৰিম এটা বহুপদ উলিয়াম এই দুটা শূন্যৰ পৰা এটা বহুপদ উলিয়াম যেটো বহুপদ কি হ'ব এই বহুপদটোৰ এটা উৎপাদক হ'ব এই বহুপদটোৰ কি হ'ব এটা উৎপাদক হ'ব আমি বহুপদটো আমি g of x বুলি লৈ লৈছো যেটা যেটো প্লাস থাকে এটো x ৰ লগত মাইনাস আৰু যেটো মাইনাস থাকে এটো x ৰ লগত কি হ'ব প্লাস মাইনাস থাকে x ৰ লগত প্লাস এটা এটো a - b a + b হৈ আছে x² - a² - b² হৈ গল এতিয়া ইয়াত আমি কি পালো x² - 3 এইটো কি হ'ব therefore g of x is a factor of
ফেক্টৰ অফ পি অফ এক্স কেলে ফেক্টৰ হ'ল কাৰণ ইয়াৰ জিৰ'ৰ পৰা মানে এক্সৰ ভেলুৰ পৰাই কি উলিয়াইছোঁ এই বহুপদটো উলিয়াইছোঁ এই পলিনমিয়েলটো উলিয়াইছোঁ গতিকে এইটো ফেক্টৰ হ'বই লাগিব গতিকে জি অফ এক্স পি অফ এক্সৰ উৎপাদক হয় অসমীয়া ইংলিছ দুইটাতে কৰি দিছোঁ দুইটা মিডিয়ামৰ কাৰণে সুবিধা হোৱাকৈ উৎপাদক হয় এতিয়া উৎপাদক যদি হয় তেতিয়া কি কৰিম এইটোৱে আমি ইয়াক কি কৰিম আকৌ ডিভাইড কৰিম অলপ আগত কৰা নিয়মটোৱে ইউজ কৰিছোঁ আমি কি কৰিম ডিভাইড কৰিম এক্স স্কোৱাৰ মাইনাছ 3 দি কি কৰিম ডিভাইড কৰিম কাক পি অফ এক্সক ডিভাইড কৰিম এক্স টু দি পাৱাৰ 4 প্লাছ এক্স কিউব মাইনাছ 9x স্কোৱাৰ মাইনাছ 3x প্লাছ 18 আমি ডিভাইড কৰিলে ইয়াত আছে দুটা এক্স ইয়াত আছে চাৰিটা গতিকে কেইবাৰ যাব দুটা এক্স টু দি এক্স স্কোৱাৰ হৈ গ'ল ইয়াত এক্স টু দি পাৱাৰ 4 এইটোৱে ইয়াৰ লগত মাল্টিপ্লাই কৰিলে মাইনাছ 3x স্কোৱাৰ ইয়াত পাতিলোঁ প্লাছ এইটো মাইনাছ এইটো প্লাছ গতিকে এইটো মাইনাছ হৈ গ'ল এইটো কি হৈ গ'ল প্লাছ হৈ গ'ল ইয়াত মান কি থাকিলে এক্স কিউব থাকিলে ডাঙৰটোৰ আগত মাইনাছ চিন সৰুটোৰ আগত প্লাছ চিন গতিকে চাইনটো কি আহিব মাইনাছ 9 5 3 গ'ল কিমান থাকিলে 6 6x স্কোৱাৰ মাইনাছ 3x প্লাছ 18 এতিয়া ইয়াত আছে এক্স কিউব ইয়াত তিনিটা এক্স ইয়াত দুটা এক্স গতিকে কেইটা এক্স দিম ইয়াত এটা এক্স দিম গতিকে কি হৈ যাব এক্স কিউব হৈ যাব এইটো মাইনাছ আৰু এইটো প্লাছ প্লাছে মাইনাছে কি হ'ল মাইনাছ 3x এতিয়া আমি কি কৰোঁ চাইন কেইটা তলত উল্টা কৰি দিলোঁ গতিকে এইটো প্লাছ মাইনাছ মিলি আছে কাটি গ'ল মাইনাছ 6x স্কোৱাৰ থাকিলে প্লাছ 18 এতিয়া ইয়াত কিমান আছে 6 ইয়াত x স্কোৱাৰ আৰু ইয়াত কি আছে 6x স্কোৱাৰ মই ডিভাইডবিলাক নিয়মবিলাক আগত শিকাইছোঁ সেইকাৰণে এইটো অকণমান শ্বৰ্টকাটকৈ কৈছোঁ তোমালোকে আগৰ ডিভাইডবিলাক ভালকৈ চাই নিজে ডিভাইড কৰিলে বেছি ভালকৈ বুজি পাবা গতিকে কি হ'ব যে মাইনাছ 6x স্কোৱাৰ ডিভাইড বাই এক্স স্কোৱাৰ এইটো প্ৰথমটো কৰিব লাগে আকৌ কৈ দিছোঁ মই কিমান থাকিলে মাইনাছ 6 গতিকে ইয়াত কিমান আহিব মাইনাছ 6 এতিয়া মাইনাছ 6 এক্স স্কোৱাৰ কৰিলোঁ মাইনাছ এক্স স্কোৱাৰ এইটো ইয়াৰ লগত ডিভাইড হ'ল এইটো মাইনাছ এইটো মাইনাছ মাইনাছ 7 প্লাছ 6 আৰু 3 মাল্টিপ্লাই কৰিলে কিমান হ'ব 18 গতিকে চোৱা যিটো টাৰ্ম আছে এই টাৰ্মটো মিলি গ'ল গতিকে ৰিমাইণ্ডাৰ কি আহিলে 0 ৰিমাইণ্ডাৰ 0 হোৱাৰ লগে লগে আমি গম পালোঁ এইটো ফেক্টৰ হৈ যায় এতিয়া আমাৰ আগৰ দুটা ফেক্টৰ আছেই এতিয়া এই যে ইয়াত যিটো পালোঁ ইয়াৰ পৰা দুটা ফেক্টৰ উলিয়াই দিম ইয়াত যিটো পালোঁ আমি এক্স স্কোৱাৰ প্লাছ এক্স মাইনাছ 6 ইয়াৰ পৰা দুটা ফেক্টৰ উলিয়াই দিয়াৰ লগে লগে তেতিয়া আমাৰ অংকটো কি হৈ যাব সমাধান হৈ যাব গতিকে আমি ইয়াৰ কি কৰিম নাও zeros of x square minus x square plus 6x minus 6 equal 0 আমি zeros কেইটা ইয়াক zeros কৰি উলিয়াম এটা 6 আছে 6 হলে কিমান হয় 3 টু যা ইয়াৰ ফেক্টৰ দুটা 6 ইকুৱেল 3 ইনটু 2 ইয়াৰ পৰা 3 পৰা 2 মাইনাছ কৰিলে কিমান হ'ব 1 x ৰ লগত কিমান আছে 1 আছে গতিকে আমি ইয়াত কি কৰোঁ 3 minus 2 into x minus 6 ফেক্টৰাইজ তোমালোকে জানাই আগত শিকাইছোঁ মই x স্কোৱাৰ এইটো ইয়াৰ লগত মাল্টিপ্লাই কৰিলে 3x এইটো ইয়াৰ লগত মাল্টিপ্লাই কৰিলে 2x মাইনাছ কিমান থাকিলে 6 এতিয়া ইয়াত কি হ'ব কমন কি আহিব প্ৰথমটো কমন কি আহিব যে x স্কোৱাৰ ইয়াৰ পৰা কমন আহিব x ইয়াত আছে x স্কোৱাৰ আৰু 3x প্লাছ 3x ইয়াত দুটাত x টো মিলা আছে গতিকে x কমন ল'লে কি থাকিলে x প্লাছ 3 ইয়াৰ পৰা 2 কমন ল'লো কি থাকিলে x প্লাছ 3 ইকুৱেল 0 নাও এটা কি x minus 2 এফালে কি থাকিলে x plus 3 equal 0 therefore x minus 2 equal 0 x plus 3 equal 0 2 to হেফালে লৈ গ'লে কি হৈ গ'ল x equal 2 3 to হেফালে লৈ গ'লে কি হৈ গ'ল x equal minus 3 গতিকে ইয়াত দুটা 0 পালোঁ আগৰ আমাৰ দুটা 0 আছিল এটা হ'ল √3 এটা মাইনাছ √3 এটা পালোঁ ইয়াত 2 আৰু এটা কিমান হ'ল মাইনাছ 3 আৰু এটা হ'ল মাইনাছ 3 গতিকে এই চাৰিটা 0 এই কুৱেশ্যনটোৰ সলিউশন এই চাৰিটা 0 আমাৰ গোটেইকেইটা 0 ওলাবলৈ কৈছিলে আটাইকেইটা মানে শূন্য উলিয়াবলৈ কৈছিলে গতিকে আটাইকেইটা শূন্য চাৰিটা শূন্য কেলে হ'ল মই কৈছোঁ যে ইয়াৰ হায়েষ্ট পাৱাৰটো কিমান আছে x টু দি পাৱাৰ 4 হায়েষ্ট পাৱাৰটো আছে x টু দি পাৱাৰ 4 এইটো চোৱা হায়েষ্ট পাৱাৰটো ইয়াত x টু দি পাৱাৰ 4 আছে হায়েষ্ট পাৱাৰটো x টু দি পাৱাৰ 4 আছে গতিকে ইয়াত কেইটা 0 ওলালে চাৰিটা 0 ওলালে গতিকে এইখিনি অংক তোমালোকে প্ৰেক্টিছ কৰি চাবা আৰু এক্সাম্পলতো এটা অংক আছে গতিকে তাৰ ভিতৰত এটা অংক প্ৰায় আহি যায় গতিকে এইখিনি তোমালোকৰ এইটো লেসনৰ মানে একেই সেম সিস্টেমৰ অংকবিলাকে প্ৰায় দিয়া আছে গতিকে এই লেসনটোত মই এইখিনি অংক কৰাই দিলোঁ ইয়াৰ বাহিৰে যদি বেলেগ অংক লাগে
তেতিয়া তোমালোকে মোক কমেণ্ট কৰিলে সেইখিনি অংক মই কৰাই দিম। আৰু নেক্সট ক্লাছত তোমালোকেও মই কৈছিলোঁ যে প্ৰথমৰ পৰা একেবাৰে লাষ্ট গোটেই কনচেপ্টটো দি পেলাই তাৰপিছত মই পেপাৰ কৰাম। আৰু বহুত সোনকালে মই এটা হাফ ইয়াৰলি এটা কমন পেপাৰ বনাইছোঁ, সেই পেপাৰটো লৈ মই লাইভ ক্লাছত আহিম। গতিকে যিমান পাৰা সোনকালে শ্বেয়াৰ কৰি তোমালোকে লগৰ বন্ধুসকলক কৈ দিয়া। আৰু সেই তাত হাফ ইয়াৰলি পেপাৰখন কেনেকুৱা টাইপৰ হ'ব পাৰে মেথমেটিক্সৰ তাৰ ওপৰত মই আলোচনা কৰিম। 45টা MCQ আৰু 45 মাৰ্কছ গোটেইখিনি মই লাইভত শিকাম। গতিকে তোমালোকে যিমান পাৰা সোনকালে আমাৰ লগত জড়িত হোৱা আৰু অংকবিলাক কৰি বুজি পাইছানে নাই আমাক কমেণ্টত জনাব বুলি আশা কৰি সকলোৰে ভাল হওক তাৰে কামনা কৰি আজি পাঠদান ইমানটো শেষ কৰিলোঁ। ধন্যবাদ।